2025 বৰ্ষৰ এইচএছৰ স্কুটি বিতৰণ সন্দৰ্ভত এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ যে অসম চৰকাৰে আসলতে এইবাৰ যিসকল ছাত্ৰ ছাত্ৰী স্কুটিৰ বাবে যোগ্য হৈছিল সেইসকলক কেতিয়া স্কুটি বিতৰণ কৰিব বা কোনে কোনে এইবাৰ আসলতে স্কুটিৰ বাবে যোগ্য হৈছে বা মুঠ কিমান সংখ্যক ছাত্ৰ ছাত্ৰীক স্কুটি বিতৰণ কৰা হ'ব এইবাৰ এই সকলো বিষয়ৰ ওপৰত কথা পাতিম তো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে প্ৰথমতে আপোনালোকক দেখুৱাই দিছো যে এইবাৰ স্কুটিৰ যেটো কাট অফ মাৰ্ক এইটো আছিল কিন্তু 80% আপোনালোক সকলোৱে জানে যে ছাত্ৰ আৰু ছাত্ৰীৰ বাবে এইবাৰ 80% ৰখা হৈছিল আগতে ছাত্ৰৰ বাবে আছিল 75% আৰু ছাত্ৰীৰ বাবে আছিল 60% আৰু এইটোকে এইবাৰ পৰিৱৰ্তন কৰা হৈছে ছাত্ৰ আৰু ছাত্ৰী উভয়কে 80% ৰ পৰা এইবাৰ স্কুটি দিয়াৰ নিয়মটো আছিল সেইমতে এইবাৰ স্কুটি লাভৰ বাবে যিসকল ছাত্ৰ ছাত্ৰী যোগ্য হৈছে ইয়াৰ সংখ্যা হৈছে 11250 গৰাকী 11250 গৰাকী ছাত্ৰ ছাত্ৰীয়ে 80% বা ততোধিক পাৰ্চেন্টেজ লাভ কৰিছিল আৰু তেওঁলোকক স্কুটিৰ বাবে যোগ্য বুলি বিবেচনা কৰা হৈছে আৰু এই সকল ছাত্ৰ ছাত্ৰী স্কুটি লাভ কৰিব কেতিয়া এই প্ৰশ্নটো বহুতে কৰিছে তো স্কুটি কেতিয়া বিতৰণ কৰা হ'ব যদি আপোনালোকে গুগলত সাৰ্চ কৰে তেনেহলে দেখিব এই মুহূৰ্তলৈকে স্কুটি বিতৰণৰ কোনো ডেট পাবলিশ কৰা হোৱা নাই কিন্তু এইটোকে আপোনালোকে ইজিলি বুজিব পাৰিব যদি যোৱা দুটা বছৰৰ স্কুটি বিতৰণৰ সময়সীমাটো চায় যোৱা দুটা বছৰ স্কুটি বিতৰণ নৱেম্বৰ আৰু ডিসেম্বৰ মাহতে কৰা হৈছিল নৱেম্বৰৰ শেষ ভাগত নহলে ডিসেম্বৰৰ প্ৰথম ভাগত যোৱা বছৰ স্কুটি ডিসেম্বৰৰ প্ৰথম ভাগতে বিতৰণ কৰা হৈছিল সেই অনুসৰি এইবাৰো আপোনালোকে স্কুটি লাভ কৰিব নৱেম্বৰ মাহৰ শেষ ভাগত নহলে ডিসেম্বৰ মাহৰ প্ৰথম ভাগত তো সকলোকে এই খবৰটো শেয়াৰ কৰি দিব যে এইবাৰ স্কুটি যে অসম চৰকাৰে বিতৰণ কৰিব যিসকল ছাত্ৰ ছাত্ৰী স্কুটিৰ বাবে যোগ্য আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে নৱেম্বৰ মাহৰ শেষ ভাগত নহলে ডিসেম্বৰ মাহৰ প্ৰথম ভাগতে স্কুটি লাভ কৰিব যদিও স্কুটি বিতৰণ যেটো কৰা হয় এটো ডিস্ট্ৰিক্ট ওয়াইজ হয় আলাদা আলাদা ডেট থাকিব কিন্তু নৱেম্বৰ বা ডিসেম্বৰ মাহতে আপোনালোকে স্কুটি লাভ কৰিব এই খবৰটো সকলোকে শেয়াৰ কৰি দিব থ্যাংক ইউ থ্যাঙ্কস ফৰ watching